সিংহল বানপানী কম হোৱা বুলি কিয় কোৱা? ইটিকিং বোলা বস্তুটো আমাৰ গোটেই সমাজখনতে আছে, গতিকে সেইটো আপুনি নোহোৱা কৰিব নোৱাৰে। সেই বুলি আমি ইটিকিঙৰ ভয়ত ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰোঁ। পানী ভৰা কলহত মাতিছে। দুখীয়াৰো সমস্যাৰেই ভৰা জীৱন, কিন্তু তাৰ মাজতো মানে মোৰ কথা হৈছে কি, যিমানখিনি পাৰি মোৰ ইষ্ট দেৱতা আছে, মোৰ ভগৱান বাবা ভোলেনাথ, মই আল্লাহকো যেতিয়া মছজিদ দেখোঁ মই আল্লাহকো সন্মান কৰোঁ। গুৱাহাটীৰ কৃত্ৰিম বান আৰু আপোনাক আজি আকৌ লগ পাইছোঁ আমি বানৰ মাজতে লগ পাইছোঁ। এখন ভাতৰ কাঁহী আপুনি উটি অহা দেখুৱাইছে, কি হৈছে গোটেই ঘটনাটো কি হৈছে? মানে অশোক সিংহল ডাঙৰীয়াই কৈছে যে গুৱাহাটীত বানপানী কম হৈছে। তো এতিয়া তাৰমানে কথাটো হৈছে কি, যদি বানপানীয়ে কম হৈছে, গোটেই স্মাৰ্ট গুৱাহাটী ডুবিছে। এই আপোনাৰ SDRF NDRFৰ নাও চলি আছে, বানপানী কম হ'লে এই নাও চলে নেকি? সিংহল বানপানী কম হোৱা বুলি কিয় কোৱা? স্মাৰ্ট গুৱাহাটী ডুবি ভাতৰ কাঁহী বৈ আহে চোৱা। সিংহল বানপানী কম হোৱা বুলি কিয় কোৱা? স্মাৰ্ট গুৱাহাটী ডুবি ভাতৰ কাঁহী বৈ আহে চোৱা। AC ৰুমত বহি বহি তবলা বজাই গান তুমি গোৱা। নমস্কাৰ, আৰম্ভ কৰিব লৈছোঁ প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান ফেচ অফ দ্য ডে। আজিৰ ফেচ অফ দ্য ডে কিছু ব্যতিক্ৰমী। আপোনালোকে দেখিবলৈ পাইছে চাৰিওফালে কেৱল মাত্ৰ পানী আৰু পানী। এয়া স্মাৰ্ট চিটি গুৱাহাটীৰ কৃত্ৰিম বানৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। আৰু সেই স্মাৰ্ট চিটি গুৱাহাটীৰ মাজত যেতিয়াই গুৱাহাটীত কৃত্ৰিম বান হয়, তেতিয়াই এজন মানুহক আপোনালোকে TV স্ক্ৰীণত দেখিবলৈ পায় বা ছ'চিয়েল মিডিয়াত দেখিবলৈ পায়। সেই প্ৰদীপ বৰ্মনৰ গীত আপোনালোকে শুনিছে, গীত কবিতাই তেওঁ প্ৰতিবাদ কৰে। এই ব্যতিক্ৰমী লোকজনৰ কাষলৈ আমি এই মুহূৰ্তত এই পানীৰ মাজত কিয় আহিছোঁ আমি আপোনালোকক জনাম। আজিৰ ফেচ অফ দ্য ডেলৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। প্ৰাগ চেনেললৈ মোৰ নমস্কাৰ, আপোনালোক দুজনলৈ মোৰ নমস্কাৰ। কথা হ'ল যে মোৰ প্ৰথমটো প্ৰশ্ন হ'ব, প্ৰদীপ বৰ্মন ডাঙৰীয়া, আপোনালৈ প্ৰথমটো প্ৰশ্ন হ'ব যে আপুনি আজিৰ দিনটোতো এটা ব্যতিক্ৰমী প্ৰতিবাদ কৰিছে। এয়া আপোনাৰ প্ৰতিবাদী কণ্ঠ। বহুতে প্ৰতিবাদ কৰে, প্ৰতিবাদৰ জেগাত দেখিবলৈ পায় যে প্ৰতিবাদ হয়, প্ৰতিবাদত আৰক্ষীয়ে লাঠি চাৰ্জ কৰে বা প্ৰতিবাদৰ ফলত বহু সময় ধৰি পথ অৱৰোধ কৰা হয়, জনতাৰ অসুবিধা হয়। এই বানৰ মাজতো হয়তো বহু জনতাই প্ৰতিবাদ কৰিব বিচাৰিছে বা বান সমস্যাক লৈ বহুতে প্ৰতিবাদ কৰে, বিভিন্ন দল সংগঠন। আপোনাৰ প্ৰতিবাদ সদায় ব্যতিক্ৰমী, আপুনি ব্যংগাত্মকভাৱে প্ৰতিবাদ কৰে। আপোনাৰ ঘৰৰ পৰা কেনেকুৱা ধৰণৰ সমৰ্থন এই ক্ষেত্ৰত? এই ক্ষেত্ৰত তাৰমানে মোৰ ঘৰৰ পৰা আপোনাৰ সেনেকুৱা সমৰ্থন নাই। মোৰ আনকি মোৰ নিউজ যিবিলাক ওলায় টিভিত, এইবিলাক টিভিত মোৰ ঘৰৰ কোনো মানুহে নাচায়। কিয়নো এটা কথাই কয় যে মানে কামত মন দিব লাগে, ঘৰৰ কামত। তুমি বাহিৰত ওলাই গৈ এইবিলাক চিঞৰ বাখৰ কিয় কৰি থাকা? কিবা কাম হৈছে জানো? মই বোলো নহয়, এনেকৈ চিঞৰতে আজি চামপৱেলটো হ'ল, পাম্পবিলাক বহিল। গতিকে মানে এনেকৈ হয়তো এদিন এনেকুৱা হ'ব আশা যে এই বানপানীৰ সমস্যাও এদিন কোনোবা নহয় কোনোবা এখন চৰকাৰে সমাধান কৰিব। ব্যংগাত্মক প্ৰতিবাদ কৰে আপুনি। সৰুৰ পৰা আপোনাৰ এনেদৰে ধেমেলীয়া কবিতা বা আপুনি কৰি ভাল পাইছিল নেকি? হয়, সেনেকুৱা আছিলে। মোৰ জন্ম হৈছিল উজান বজাৰ ৰেলৱে কলনীত। মোৰ দেউতাই ৰেলৱেত চাকৰি কৰিছিল। গতিকে মই সেই উজান বজাৰ তাতে বিহুতলী এখন আছে, তাতেও মই কৌতুক কৰিছিলোঁ, কৌতুক অভিনয়। সেনেকৈ মোৰ লগত এজন আছিলে মুস্তাফা হুছেইন, মোৰ বন্ধু সৰুকালৰ পৰা। আমি ৰেলৱে কলনীত একেলগে ডাঙৰ হোৱা, আমি একেলগে কৌতুক কৰি ফুৰিছিলোঁ। গতিকে সেইবিলাক দিন আমাৰ গৈছে। আৰু এটা বালভৱন আছিল, বালভৱনত এই যে জয়ন্ত দাস বৰ্তমান যিজন অসমৰ বিখ্যাত চিনেমা কমেডিয়ান, তেখেতৰ লগতো বালভৱনত একেলগে আমি এইবিলাক নাটক আদি কৰা। মানে মন আছিলে চলচ্চিত্ৰ জগতখনলৈ? মন আছিল, কিন্তু নহ'ল। আৰু এতিয়া বৰ্তমান আপুনি কি কামত ব্যস্ত? এতিয়া এইখনে মোৰ চলচ্চিত্ৰ জগত। এই যে বাস্তৱ চলচ্চিত্ৰ চলি আছে,
কেতিয়াবা চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা কোনোবাই আপোনাক ভাবুকি দিছে নেকি? ভাবুকি এতিয়ালৈকে দিয়া নাই কোনেও। ভাবুকি দিলেও মোক কি লাভ? আমি হৈছোঁ সাধাৰণ মানুহ, আমি 2-1 পইচা বিজনেছ কৰি 2-1 পইচা পাওঁ, সেনেকৈ চলি থাকোঁ। আৰু এতিয়াতো এনেও ঠিকাদাৰসকলৰ অৱস্থা একেবাৰেই বেয়া, কাৰণ তেওঁলোকে পাব লগা ধনবিলাক মোকলাই দিয়া নাই ডিপাৰ্টমেণ্টবিলাকে। গতিকে কি ক'ম আৰু, গতিকে এনেকৈ চলি আছোঁ আৰু টুক টাক কৰি। কিন্তু সমস্যা দেখিলে মাত মাতি ভাল লাগে। মই যদি ঘৰত আপোনাৰ প্ৰতিবাদী কণ্ঠটো পৃথক, আপুনি প্ৰতিবাদ কৰে ব্যংগাত্মকভাৱে। মই ব্যংগাত্মকভাৱে প্ৰতিবাদ এইকাৰণে কৰোঁ, মানে দৃষ্টিগোচৰ কৰিবৰ কাৰণে। সকলোৱে ইনকলাব জিন্দাবাদ, মাৰি দিম, অমুক কৰিম, তমুক কৰিম, ভাঙি দিম, তমুক কৰিম, যাতা গালি পাৰিম, এইটো ছিষ্টেম মোৰ নহয়। মই গালি কাকো নাপাৰোঁ, সকলোৱে ভাল, কোনো বেয়া নহয়। কেৱল চেষ্টা কৰক, হিমন্ত বিশ্ব মহোদয়ে হওক বা সিংহল মহোদয়ে হওক, যদিও 2-এটা কথা কৈছোঁ, কিন্তু আপোনালোকে চেষ্টা কৰি আছে, এইটোও জানো। আগৰ চৰকাৰবিলাকেও কৰিছিল, আপোনালোকেও কৰিছে। আমাৰ কেৱল সমস্যাটোৰ সমাধান হোৱাটো আমি বিচাৰোঁ। মই আৰু এটা প্ৰশ্ন আপোনাক সুধিব লাগিব। যিহেতু প্ৰদীপ বৰ্মনে এনেকৈ ব্যংগাত্মককৈ প্ৰতিবাদ কৰে, ওচৰ চুবুৰীয়া মানুহখিনিয়ে আপোনাক কি কয়? আপোনাক দেখিলে বা এই যি প্ৰতিবাদ কৰি থাকে, তাৰ পাছতো আজিলৈকে বান সমস্যা সমাধান হোৱা নাই, কেতিয়াবা ইটিকিং সুৰত বা ঠাট্টা সুৰত কিবা কয় নেকি আপোনাক? মোৰ সন্মুখত কোনো ইটিকিং সুৰত একো ক'ব পৰা নাই, আৰু ক'লে ভয় কৰে? তাৰমানে মোৰো মানে উত্তৰ লগে লগে যায়। মই মানে স্পষ্টবাদী, মই ব্যংগাত্মকত যেনেকৈ স্পষ্টবাদী, আৰু মোৰ সন্মুখত ইটিকিং কৰা মানুহৰ সন্মুখতো মই স্পষ্টবাদী। গতিকে সন্মুখত কৰিব নোৱাৰে, বেকততো দুনিয়াৰ মানুহে ইটিকিং কৰিব পাৰে। আপোনাৰ জুবিন গাৰ্গকো আপুনি কমেণ্ট বক্সটো চাব, জুবিন গাৰ্গৰ কমেণ্টত কিমান ইটিকিং কৰি কথা কয়। গতিকে ইটিকিং বোলা বস্তুটো আমাৰ গোটেই সমাজখনতে আছে, গতিকে সেইটো আপুনি নোহোৱা কৰিব নোৱাৰে। সেইবুলি আমি ইটিকিঙৰ ভয়ত ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰোঁ। মই ব্যংগাত্মক ৰূপে প্ৰতিবাদ কৰিয়েই যাম। মই কাকো বেয়া নাপাওঁ, কিন্তু সমস্যা দেখিলে মই ব্যংগাত্মক ৰূপত গীত গাই হওক, বাটৰ নাট কৰি হওক, মই প্ৰতিবাদ কৰি গৈ থাকিম। মই ইমান পৰে প্ৰদীপ বৰ্মনৰ লগত কথা পাতিলোঁ, কিন্তু তাৰ সমান্তৰালভাৱে তেওঁৰ খুব ক'ত, তেওঁ নিজেও ভুক্তভোগী। গতিকে তেওঁ ঘৰখনৰ ফালে যদি অকণমান আমি যাব পাৰোঁ, তেওঁ ঘৰখনৰ ফালে যাবলৈ চেষ্টা কৰিম। আৰু মোৰ লগত প্ৰদীপ বৰ্মন যাব, মোৰ সতীৰ্থ বিকাশ আছে। আমি এই পানীৰ মাজে মাজে আজি ফেচ অফ দ্য ডেত এজন ব্যতিক্ৰমী লোক বুলি কৈছোঁ। আমাৰ কাষত আছে প্ৰদীপ বৰ্মন, আৰু এই পানীৰ মাজত হয়তো কোনোৱে SDRFৰ সহায় লৈ ওখ স্থানলৈ গৈছে, কোনোৱে হয়তো তেওঁৰ ঘৰখনৰ পৰা আচবাবসমূহ আঁতৰ কৰিছে, যাতে বেয়া নহয়। কিন্তু প্ৰদীপ বৰ্মন ব্যস্ত এতিয়া ব্যংগাত্মকভাৱে তেওঁ চৰকাৰক এক প্ৰকাৰে সমালোচনা কৰা, তেওঁ ব্যংগাত্মকভাৱে বহু কথা কৈ যায় চৰকাৰক। গতিকে আমি তেওঁৰ ঘৰখন, তেওঁ কিয় আচলতে এনেধৰণে সদায় ব্যংগাত্মক প্ৰতিবাদ কৰে, সামাজিক মাধ্যমত বহুতে হয়তো ইয়াক লৈ তেওঁক বিৰূপ মন্তব্য কৰে বা বিভিন্ন ধৰণে তেওঁক সমালোচনাও কৰে, কিন্তু তেওঁ কিয় কৰে তাৰো কিন্তু বহু কাৰণ আছে। আমি এইফালে যাব লাগিব, আৰু এইফালে গ'লেই আমি পাম প্ৰদীপ বৰ্মনৰ সেই ঘৰটো। কি কৈছে? 1 বটল পানী দিছে? কেই লিটাৰ? 1 লিটাৰ? 2 লিটাৰ এটা পানী বটল দিছে? কি কি দিছে খুৰা? মনকো বিস্কুট 1 পেকেট, মনকো, আৰু পানী বটল, আৰু এটা পানী বটল। এতিয়া মই গান গাওঁ কাৰণে মোক 3টা পানী বটল দিছে। গান গোৱাৰ কাৰণে? মানে কি আপোনাৰ মাতটো বেয়া? 3টা পানী বটল দিছে গান গোৱাৰ কাৰণে, আৰু 2 পেকেট বিস্কুট দিওঁতে মই আৰু 1 পেকেট খুজি লৈছোঁ। সঁচা কথা আপুনি কথা কওঁ, মই সঁচা কথা 1 পেকেট খুজি লৈছোঁ। এখেতসকলেও এতিয়া পানী নিশ্চয় উঠিছে, সেইকাৰণে তেওঁলোকে ক'ৰ পৰা আহিছিলে? নলবাৰীৰ পৰা। গুৱাহাটীত এনেকুৱা পানী পাম বুলি ভাবিছিলে? ভবা নাছিলোঁ আমি। স্মাৰ্ট চিটি শুনি থাকে, স্মাৰ্ট চিটি শব্দটো শুনিছে চাগে, স্মাৰ্ট চিটি হৈ আছে গুৱাহাটী। আশা কৰিছিল গুৱাহাটী স্মাৰ্ট চিটি হ'ব। স্মাৰ্ট চিটিৰ মাজত এতিয়া কি দেখিছে, কেনেকুৱা লাগিছে? কি দেখিছে মানে, যোৱাকালি আহিলোঁ আমি গধূলি মানে আহি আমাৰ ৰুমত সোমালোঁ, এজন বন্ধুৰ ৰুমত। তাৰ পৰা আমি গধূলি যোৱা কথা আছিল, পিছত নগ'লোঁ যে ৰাতিপুৱা গুচি যাম। পিছত বৰষুণ মাৰিলে, ৰাতিপুৱা উঠি চাওঁ যে ইমান পানী। ইমান আশা কৰা নাছিলোঁ যে গুৱাহাটীত ইমান পানী হয়। আমি এইটো মানে গাঁৱতে শান্তিত আছোঁ। আৰু আমি আকৌ প্ৰদীপ বৰ্মনৰ কাষলৈ যাব লাগিব, কাৰণ আজিৰ ফেচ অফ দ্য ডেত আপোনাৰ সৈতে আমি কথা পাতিম, কিন্তু মাজত লগ পাইছোঁ, কথা পাতিবই লাগিব, তেওঁলোকো সমস্যাত ভুগিছে নে কি কয় খুৰা? এইটো সমস্যা মানে, এইটো সমস্যা ডাঙৰ সমস্যা। আৰু আপোনাৰ আমাৰ খোৱাপানী টেংকিবিলাক যে আছে, এই অনিল নগৰ, নবীন নগৰ, চবতে বানপানী। খোৱাপানী টেংকিবিলাক আপোনাৰ এই হাজাৰ হাজাৰ লিটাৰৰ টেংকিত, এই যেতিয়া আপোনাৰ লেট্ৰিনৰ পানী, এইবিলাকতো লেট্ৰিনৰ পানী,
আপোনাৰ পাহাৰৰ পৰা আহিলেও লেট্ৰিনৰ পানী, এই লেট্ৰিনৰ পানীবিলাক যেতিয়া খোৱা পানী টেংকিত সোমাই যাব গ'লেই অলৰেডি চেছ, আপোনাৰ 1 মাহলৈকে চাফা কৰি তত নাপাওঁ। আহি পানীৰ মাজত আমি ঘৰ পালোহি, কিন্তু ঘৰৰ সন্মুখত মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, এটা প্ৰশ্ন আপোনাক সুধিম। প্ৰশ্নটো আপোনাক প্ৰচলিটোৰ কাৰণে সুধিছোঁ। ঘৰৰ সন্মুখত আছে, আপোনাৰ ল'ৰা আছে, আপোনাৰ সহধৰ্মিনী আপোনাৰ ওচৰতে আছে। জীৱন সম্পৰ্কে আপোনাৰ উপলব্ধি কেনেধৰণৰ? জীৱনটো আপুনি কেনেকুৱা বুলি ভাবে? জীৱনটো মানে মোৰ মতে মোৰতো জীৱন একদম সাধাৰণ জীৱন। মই মানে সাধাৰণভাৱে থাকি ভাল পাওঁ, আৰু এটা কথা কি মানে হাঁহি ফূৰ্তি কৰি থাকি ভাল পাওঁ। তাৰমানে জীৱনটোতো এনে ভাবি চালে সমস্যা বহুল, কাৰ সমস্যা নাই? ধনী মানুহৰো সমস্যা, দুখীয়াৰো সমস্যাৰেই ভৰা জীৱন। কিন্তু তাৰ মাজতো মানে মোৰ কথা হৈছে কি, যিমানখিনি পাৰি মোৰ ইষ্ট দেৱতা আছে, মোৰ ভগৱান বাবা ভোলেনাথ, মই আল্লাহকো যেতিয়া মছজিদ দেখোঁ মই আল্লাহকো সন্মান কৰোঁ। বুঢ়া মছজিদত সৰুৰ পৰা ডাঙৰ হৈছোঁ, এই উজান বজাৰ ৰেলৱে কলনীত, তাত আমাৰ বুঢ়া মছজিদ আছে, তাত আমি মমবাতি জ্বলাই পৰীক্ষাত যাতে পাছ কৰোঁ এইবিলাক কৈছিলোঁ। গতিকে মই আল্লাহ ঈশ্বৰ সকলোকে মই ইষ্ট দেৱতাক ধ্যান কৰি মানে মই জীৱনটোত আগবাঢ়ি যাব খোজোঁ। তেখেতসকলে যেন মই যি কৰিছোঁ তেখেতসকলে মোক মানে আগবঢ়াই লৈ গৈ আছে। আপুনিতো ব্যংগাত্মকভাৱে প্ৰতিবাদ কৰি আছে, উঠি অহা প্ৰজন্মক কি ক'ব এই গোটেই বিষয়ে? বহু সমস্যাই জৰ্জৰ এখন অসমত তেওঁলোকে যিহেতু জন্ম লাভ কৰিছে, সেই অসমীয়াসকলৰ কথা সুধিছোঁ, অসমীয়া যিসকল যুৱ প্ৰজন্ম আগবাঢ়ি আহিছে তেওঁলোকক কি ক'ব? নাই, এতিয়া অসমীয়া যুৱসকলৰ হৈছে মানে কি, তেওঁলোকৰ এনে দেখা পাইছোঁ চাকৰি বাকৰি যিহেতু নাই, নিবনুৱা সমস্যাটো বহুত বাঢ়িছে। গতিকে তেওঁলোকৰ মানে হৈছে কিবা মানে এটা চামৰ হৈছে কিবা ইজি মেকিং মানে মানি, এনেকুৱা মানে কিবা এটা মানে চেষ্টা কৰি আছে এটা চামে, আৰু এটা চামে মানে মাক বাপেকে খুৱাই আছে, চলি আছোঁ, একো ভৱিষ্যতৰ কথা একো নাভাবোঁ, মানে সেই আৰু মানে ৰাস্তাত গৈ আড্ডা মাৰোঁ সেনেকুৱা। গতিকে এতিয়া কি ক'ম, মানে ঠিক মানে ইমান মানে কৰ্মী মই ল'ৰা ছোৱালী দেখা নাই। আছে কিছু আছে, যেনে আজিকালি কিন্তু কম, যে আজিকালি দেখাক দেখি ওলাইছে, এনে দীঘলী পুখুৰী পাৰত যেনেকৈ এই ল'ৰা ছোৱালীবিলাক ওলাই আহিছে, দেখিলে ভাল লাগে। তেওঁলোকে যি ধুনীয়া ধুনীয়া স্পাইৰেল এই দোকান এইবিলাক কিবা এইবিলাক পটেটোৰ দোকান দিছে। গতিকে এনেকৈ আৰু চৰকাৰে একচুৱেলি ফুটপাথৰ কাষত যদি ফুটপাথত হেৰি নহয়, মানে সেই অসুবিধা নোহোৱাকৈ ল'ৰা ছোৱালীবিলাকক অলপ সুবিধা উলিয়াই দিব লাগে যদি কোনোবাই কৰিব বিচাৰে। কাৰণ যিহেতু চাকৰি দিব নোৱাৰে, এইটো সঁচা কথা। ইমান ল'ৰা ছোৱালী আছে, শিক্ষিত ল'ৰা ছোৱালী, চাকৰি দিব নোৱাৰে। আপোনাৰ আৰু এটা কথা সুধোঁ, যিহেতু আপুনি মহানগৰীতে ডাঙৰ হৈছে, মহানগৰীতে আপোনাৰ জন্ম, কিন্তু আপুনি হয়তো সৰুতে এটা কথা সদায় বজাই ৰাখিছিল যে আপুনি যদিও কেতিয়াবা কিবা আপুনি যদি কিবা খাইছিলোঁ বা খোৱা নাছিলোঁ, কিন্তু আপোনাৰ সমনীয়াও যেতিয়া খাইছিল, যেতিয়া জ্যেষ্ঠজনক দেখিছিলে তেতিয়া সকলো আঁতৰি দিছিল। কিন্তু আজি যুৱ প্ৰজন্মৰ একাংশৰ কথা ক'ব লাগিব যে আপোনাৰ সন্মুখতে হয়তো তেওঁ ধূম্ৰপান কৰিছে, তেতিয়া আপোনাৰ কেনেকুৱা লাগে যে এইসকল লোকে আমি এনেকুৱা এটা সন্মান কৰিছিলোঁ, ক্ৰমাৎ আধুনিকতাৰ গ্ৰাসত তেওঁলোকে নিজক কেতিয়াবা পাহৰি যোৱা যেন লাগে নেকি? মানে কি, সেইটো মনটো বেয়া লাগে। এতিয়া আজিকালি ল'ৰা বুলিয়ে নহয়, মইতো ছোৱালীকো দেখা পাইছোঁ আপোনাৰ ৰাস্তাত সুন্দৰকৈ চিগাৰেট টানি থাকে, মানে কোনো কেয়াৰ নকৰে, ল'ৰা বুলিয়ে নহয়। আৰু গতিকে সমাজখন মানে এতিয়া কি ক'ম আৰু, সেই মানসিকতাটো ঘৰত মানে ঘৰৰ পৰা যদি পায় যে এনেকৈ মানে জ্যেষ্ঠজনক সন্মান কৰিবি, সেইটো মানসিকতাটো ঘৰৰ পৰা পালে তেতিয়া চিগাৰেট নাখালেহেঁতেন। এতিয়া ঘৰৰ পৰা নাপালে হয়তো খাব, সেনেকুৱা। এতিয়া কি ক'ম এতিয়া? মই আপোনাক একেবাৰে শেষত সুধিম, আজি যিটো বহুত সময় কথা পাতিছোঁ, আপোনাৰ সহধৰ্মিনীও আপোনাৰ সৈতে যিটো উপস্থিত আছে তেওঁৰ সৈতেও কথা পাতিম, কিন্তু মই একেবাৰে শেষৰ প্ৰশ্ন, এই ব্যংগাত্মক প্ৰতিবাদৰ ধাৰণাটো আপুনি ক'ৰ পৰা আহিলে, আপোনাৰ কেনেকৈ আপোনাৰ মনত সৃষ্টি হ'ল, আৰু আজিৰ দিনটোত আপুনি সেই ব্যংগাত্মক প্ৰতিবাদ কৰি কিমান দূৰ নিজক সফল বুলি ভাবিছে? মই নিজকে 100% সফল বুলিয়ে ভাবোঁ। কাৰণ কি কাৰণে মই ছেটিছফাইড। কাৰণ মই এটা লগে লগে এটা কিবা বাটৰ নাটৰ নিচিনা এটা গীত এটা মই বনাই লওঁ, লৈ পেলাই মই সমস্যাটো ৰাইজৰ আগত এৰি দিওঁ। মোৰ সেইখিনিয়েই মোৰ মানে কৃতকাৰ্যতা। মোক তাতকৈ আৰু একো নালাগে। বোলে একে কোনোবাই মোক ধানে উপচাই দিয়ক, সেইবিলাক মোক নালাগে। কোনোবাই যদি মোৰ বেকত ইটিকিং কৰিছে, বেয়া কমেণ্ট মাৰিছে, মোৰ কোনো আপত্তি নাই। যিমানে কমেণ্ট আহিব সিমানেই মোৰ উন্নতি। তাৰমানে মোৰ মেছেজ গৈছে, কোনোবাই বেয়া কমেণ্ট মাৰিছে, আনন্দ মানে মই গ্ৰহণ কৰিছোঁ। সেইটো নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ, আৰু আপোনাৰ পত্নীৰ কাষলৈ যাম। বৌ আমাৰ সৈতে যিটো উপস্থিত আছে, অকণমান তললৈ আহিলে বহু সুবিধা হ'ব। মোৰ আপোনালৈ প্ৰথমটো প্ৰশ্ন,
আজিৰ আমি আপোনাৰ ঘৰলৈ আহিছোঁ। মোৰ প্ৰথমটো প্ৰশ্ন হৈছে যে আপোনাৰ মানুহজনে সদায় প্ৰতিবাদ কৰি থাকে, খুৰাই সদায় প্ৰতিবাদ কৰি থাকে, ব্যংগাত্মকভাৱে প্ৰতিবাদ কৰে। আজিৰ দিনটোত প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন আচলতে এটা মহলে চেষ্টা কৰে। প্ৰতিবাদীক কেতিয়াবা কাৰাগাৰলৈ প্ৰেৰণ কৰে। অসমৰ ইতিহাসত এনেকুৱা আছে, এবছৰ দুবছৰ কাৰাবাস খাটিব লগা হয়। তেনে সময়ছোৱাত আপোনাৰ কেতিয়াবা ভয় লাগে নেকি? ভয় মানে বহুতে ভয় লাগে। তেখেতক মানে কওঁ ৰাইজৰ হৈ মানে ক'বা, কিন্তু হেৰি মানে প্ৰত্যেকবাৰে যাব নালাগে। যোনে মাতে তেওঁ মানে মাতিলেই গুচি যায় আৰু যোন আহে তাৰ লগতে গুচি যায়। এইটো মানে ভয় লাগে আৰু কেতিয়াবা আৰু কিছুমানে বেয়া মানুহ বেয়া টাৰ্গেট ল'ব পাৰেতো, সেইকাৰণে মানে সেইটো ভয় সদায় থাকে, বাধা সদায় দিওঁ। কিন্তু ৰাইজৰ হৈ অলপ ক'ব পাৰি আৰু মোৰ মতে, কিন্তু মানে অনবৰত কৈ থকাটো মই একেবাৰে নিবিচাৰোঁ। একদম তেওঁ বুজিব লাগিব অনবৰত কৈ থকাটো ক'ব নালাগে বুলি, সেইটোৱে আৰু মই বিচাৰোঁ। ইমান বানপানীটো সমস্যা আমাৰ আছেই বহুত। আকৌ মই বিয়া হৈ অহাৰ পৰাই বানপানী সমস্যা পাইছোঁ। আমি 3 বছৰ পূৰা ভুগিছোঁ। তাৰপিছতহে ঘৰটো অলপ অলপকৈ বনাইছোঁ, এইটো অলপ ওখকৈ। তাৰপিছত মানে অনিল নগৰ বুলি ক'ব নোৱাৰে আৰু মানুহে অনিল নগৰত ঘৰ বুলি কয়, কিন্তু আহিলে ক'ব মানুহে এই অনিল সাগৰ হয় দেখোন, নগৰ নহয়। মানে কোনোবা আহিলেও ঘূৰি যায় আৰু এইখিনি আহিলে ৰিক্সাত বহুত পইচা লাগে, যাব নোৱাৰা তাইৰ ঘৰত, বহুত বানপানী এনেকুৱা আৰু। ইমান প্ৰতিবাদ কৰিছে, সমস্যা সমাধান কৰিব পৰা নাই, কিয় বা পৰা নাই মই নাজানো আৰু। পানীটো কোনে আপোনাৰ ভাল লাগেনে যেতিয়া টিভি স্ক্ৰীণত বা ছ'চিয়েল মিডিয়াত আপোনাৰ খুৰাক যেতিয়া সকলোৱে চাই থাকে? আপুনি কিন্তু খুৰাই মোক কৈছে যে আপুনি বোলে নাচায় তেখেতক। একদম আজিলৈ চোৱাই নাই, এতিয়ালৈ চোৱা নাই, তাৰমানে বৰ্তমান মই চোৱাই নাই তেখেতক। মানে খং মানে উঠে আৰু বাৰে বাৰে যাই থাকে। ঘৰৰ কামবিলাক চব মই অলপ মানে ঘৰত নুঠিলেও এই কম্পাউণ্ডত পানী সোমাইতো, মই কিছু কৰিব লাগে এনেকুৱা আৰু। মানে এওঁ কৰিব লাগে যিটো কাম মই কৰিব লাগে, দেৰি হৈ যায়। এওঁ মাতিলেও নাহে, ৰ'বাচোন গৈ আছোঁ বুলি। এতিয়ালৈ তেওঁ ভাতে খোৱা নাই। আজি এটাৰ পৰা এটা আৰু এনেই চুগাৰ পেচেণ্ট, বহুত চুগাৰ, তেওঁৰ 500 400 এনেকৈ চুগাৰ হয় মানে এনেকুৱা। তথাপিও মানে যায় আৰু মানুহক মানে কথা পেলাব নোৱাৰে। কেতিয়াবাতো মানে নিজেও হেৰি হ'ব লাগিব, নিজৰ মানে নিজত্ব ব্যক্তিত্ব থাকিব লাগে আচলতে, নিজৰ কাম কৰিব লাগে। মই সেইটোৱে বিচাৰোঁ আৰু তেওঁ মানে মই অকণমান খুৰাৰ ঘৰৰ কথা শুনিম। সদায়তো আমি সংবাদ মাধ্যমৰ আগত দেখিয়ে থাকোঁ তেখেতক, যে তেখেতে হাঁহি থাকে বা ব্যংগাত্মকভাৱে প্ৰতিবাদ কৰে। আৰু আনতকৈ পৃথক দেখিছে আপুনি সৌহিন্দা শিলাসুৰ প্ৰতিবাদো আপুনি দেখিছে, যথেষ্ট হিংসাত্মক ৰূপো গৈছে। গতিকে এই গোটেই পৰিস্থিতিৰ মাজত তেওঁ ব্যংগাত্মকভাৱে প্ৰতিবাদ কৰে, কিন্তু ঘৰত থকাৰ সময়ছোৱাত আপোনাৰ লগত বা আপোনাৰ পৰিয়ালটোৰ লগত তেওঁ হাঁহি ধেমালিৰে কথা পাতে নে ঘৰত এজন পৃথক? নাই হাঁহি ধেমালিয়ে আৰু মানে কিবা কিবি ভগৱানৰো মানে ভগৱানৰ প্ৰতি খুব বিশ্বাস, ভগৱানৰো গান গায় আৰু মানে ধেমালি যি কাম কৰে মানে চিঞৰ বাখৰ, মানে যেনেকৈ বাহিৰত চিঞৰ বাখৰ কৰে ঘৰতো মানে হাঁহি ফূৰ্তি মানে চিঞৰ বাখৰ কৰি থাকে আৰু। মানে মানুহে ৰাস্তাৰে গম পায় আৰু কথা কৈ গ'লেও অমুক ক'লে তেনেকৈ গালি ওলাই নাপাৰে, কিন্তু এনেই চিঞৰ বাখৰ কৰে। মোৰহে বেছি খং উঠে মানে এই বাহিৰত যে বেছিকৈ ওলাই যায়, ভয় লাগে আৰু। তুমি যে ক'লা এইটো মানে কাৰাগাৰতো থাকিব, মই কওঁৱেই তোমাক কেতিয়াবা জেলত সোমালে আমাৰ কি হ'ব? আমাৰতো মানুহে নাই কোনো, পৰিয়াল মাত্ৰ, আমি ল'ৰাটোও সৰু আছে। তুমি যদি মানে আৰু এনেকুৱা যদি কৰে, কিছুমান বেয়া মানুহ আছে, বেয়া টাৰ্গেট ল'ব পাৰে, সেইটোত মানে খুবেই ভয় লাগে মোৰ আৰু। কিন্তু নামানে কথাটো, এই নাই আৰু ৰাইজৰ হৈ কৈছোঁ মই। এনেকৈ ৰাইজৰ হৈ ক'লে অলপ কোৱা আৰু প্ৰত্যেকবাৰে মানে এনেকৈ কৈ থাকিলে বেয়াকৈ ক'লে হয়তো। অন্য এটা কথা সুধিম আপোনাক। কেতিয়াবা আপুনি খুৰা একেলগে গৈ আছে, হঠাৎ খুৰাক এই বিষয়টোক লৈ কোনোবাই ইটিকিং কৰে বা সমালোচনা কৰে নেকি? না, আজিলৈ মানে সন্মুখত কোৱা নাই মোক, কিন্তু মানে বেকত যদি কয় নাজানো আৰু। মানুহে কয় আৰু শুনে, তোমাৰ হেৰি ল'ৰাটোকো কয় দেউতাক তোমাৰ এনেকৈ কিয় ক'ব দিয়া, মানে কেতিয়াবা মানে বিপদ হ'ব। ল'ৰাটোৱে আহি মোক কয় আৰু, এওঁক ক'লে মানে আৰু খং নুঠে, তাৰো মানে খং উঠে আৰু দেউতাই কিয় এইবিলাক কৈ থাকিব লাগে অনবৰত। কেতিয়াবা মানে কোৱা আৰু ক'লে বেয়া নাপায়, ৰাইজৰ হৈ সমাজৰ কাম কৰিলে বেয়া নাপায় অলপ চলপ, কিন্তু অনবৰতটো মানে বেয়া পায় আৰু। কিছুমান মানুহে মানে বেয়াকৈ ল'ব পাৰেতো, আজিকালি মানুহৰ মন ধৰিব নোৱাৰি। মানুহ মানে পইচা চিনিলেও এতিয়া মানুহ চিনিব নোৱাৰি দেই, মই কিন্তু সেইটো ভাবোঁ আৰু। এতিয়া মানুহ চিনা বৰ টান আজিকালি, সেইকাৰণে মানে কওঁ আৰু। মই অন্য এটা কথা সুধোঁ, ইমান এজন হাঁহি ফূৰ্তিত থকা মানুহ, আপোনালোকৰ বিবাহ প্ৰেম বিবাহ নেকি? এনেকুৱা সুধি লওঁ মাজতে। নহয় বা এইটো মানে আমাৰ ৰিলেশ্যনৰ মাজত তেখেতৰ মমায়েকে আৰু মোৰো জেঠী একেলগে মানে ঘৰ ওচৰা ওচৰি, এনেকৈ কলেজত পঢ়োঁতে মানে দেখি মানে পচন্দ কৰিলে। মাটো মানে মোৰ যিটো শাহুৱাই মোৰ হেৰি হয়, পেহী মানে জেঠী হয়,
জেঠী মানে খুৰাৰ ভাল লাগিছিলে প্ৰথম অঁ মোৰ ঘৰৰ মানুহ মায়ে দেখি পচন্দ কৰিলে তাৰপিছত মানে কি ক'ম আৰু এওঁলোকে মাতিলে আহিলোঁ আৰু মায়ে পেহীৰ ল'ৰাটোৰ পেহীহঁতৰ লগত মোৰ জেঠী ছোৱালীৰ লগত ঘৰত আহোঁতে মানে চবৰে পচন্দ আৰু তাৰপিছত তেনেকৈ আগতে দেখিব ধুনীয়াও আছিল চাগে ন? আগতে চুলি ধুনীয়া সৰিছে আগতে চুলি একদম এনেকুৱা চুলি আছিল আচৰিত বহুত চুলি আৰু অলপ চলপ নহয় আৰু সাংঘাতিক চুলি আৰু মানে দেখাটো মানে হেৰি আছিলে শকত আপত ভাল আছিলে আৰু ফিগাৰটো ভাল আছিলে আৰু মানে টিপ টপ আছিলে জিন্স চিন্স পিন্ধা আৰু এতিয়াবা এনেকুৱা কিয় হয় মই কওঁ ভালকৈ থাকিব লাগে নাই সাধাৰণ মানুহ হিচাপে থাকিব পাৰিলেই হ'ল এনেকুৱা কয় আৰু মই কওঁ কৈছে জীৱনটো সাধাৰণভাৱে উপভোগ ভাল পায় আৰু মানে চবৰে লগত মিলি জুলি ভাল পায় সৰু ডাঙৰ বুলি প্ৰশ্ন নাই আৰু মানে কোনোবা মানে ভিখাৰীক অমুক বেয়াকৈ চাম সেইটোও নহয় তাৰমানে চবকে মানে সমানভাৱে চাব বিচাৰে আৰু তেওঁ এইখিনিয়ে মানে ক'বলগীয়া মোৰ নিশ্চয়কৈ এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰদীপ বৰ্মন আৰু তেখেতৰ সহধৰ্মিনীক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ইমানপৰা আপোনালোকে চাই আছিলে প্ৰাগ ডিজিটেলৰ ব্যতিক্ৰমী অনুষ্ঠান ফেচ অফ দ্য ডে আজিৰ ফেচ অফ দ্য ডেত আমাৰ সৈতে ইমান সময় উপস্থিত আছিলে প্ৰদীপ বৰ্মন